উচ্ছেদ আৰু বাংলাদেশীৰ নামত স্বদেশীক অত্যাচাৰ কৰা হৈছে মুছলমানসকলক দিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আটাইতকৈ ডাঙৰ উপহাৰ। কিছুদিন পিছে চাওক পুনৰ সংস্থাপন নোহোৱাকৈ মুছলমান লোকসকলক উচ্ছেদ কৰি আহিছে। আজি বোলে অত কালি বোলে তত মাথো মুছলমান চাইছে উচ্ছেদ কৰি আহিছে। বৰ দুৰ্ভাগ্যজনক কথা যে এইটো চৰকাৰে বাৰম্বাৰ মানে মুছলমান লোকসকলক টাৰ্গেট কৰি উচ্ছেদ কৰে। আজি বৰষুণৰ বতৰ আৰু যেতিয়া ঠাণ্ডাৰ সময় হয়, যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আহে, তেতিয়াই মুছলমানসকলক উচ্ছেদ কৰে এই চৰকাৰখনে। এতিয়া চাওক, তেওঁলোকে যিটো চৰকাৰখনে যিটো বাংলাদেশীৰ নামত অত্যাচাৰ কৰি আছে, অসমত জন্মগ্ৰহণ কৰা ব্যক্তিক তেওঁলোকে ডি ভোটাৰ সজাই উচ্ছেদ কৰি আছে। আনকি তেওঁলোকৰ পিতৃ মাতৃ এইখন অসমতে জন্ম হৈছে, এইখন ভাৰততে জন্ম হৈছে, কিন্তু চৰকাৰখনে এক সাম্প্ৰদায়িক দৃষ্টিভংগীৰে তেওঁলোকে মাথো মুছলমানসকলক টাৰ্গেট কৰি লয়। আচলতে এই টাৰ্গেট কৰি লোৱাৰ এটা কাৰণ আছে। কিছুমান লোকে এই বিষয়টোক ভাল পায়, মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰাটোক একাংশ লোকে ভাল পায়, আৰু সেই ভাল পোৱা শ্ৰেণীটোক হিমন্ত বিশ্ব শৰ্মায়ো ভাল পায়, যাৰ কাৰণে আমাক মাহী আইৰ চকুৰে চাই তেওঁলোকক মৰম দিয়ে। আজি আমিও কৈছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা প্ৰতিজন বিদেশীক বহিষ্কাৰ কৰক, কিন্তু বিদেশীৰ নামত ইয়াতো মুছলমানসকলক টাৰ্গেট কৰা হৈছে আৰু কাৰোবাক যেন সুৰক্ষা দিয়াৰ এটা চেষ্টা চলোৱা হৈছে। আজি অভিজিৎ শৰ্মা ডাঙৰীয়াই এই বিষয়টো সম্পূৰ্ণৰূপে ফাদিল কৰাৰ কাৰণে আসাম পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমিও কৈ আছোঁ যে হিন্দুৱে হওক মুছলমানেই হওক ইয়াৰ পৰা বহিষ্কাৰ হ'ব লাগে। অকল মুছলমান মানেই বাংলাদেশী নহয়, এইটো এতিয়া এই চৰকাৰখনে এইটো দেখাব বিচাৰিছে যে অকল মুছলমান মানেই বাংলাদেশী। মুছলমান মানেই বাংলাদেশী নহয়। অসমত প্ৰকৃত মুছলমানসকলৰ ওপৰত যাতে অত্যাচাৰ কৰা নহয়, আৰু যিসকল লোকক ইতিমধ্যে যিসকল স্বদেশী লোকক ইয়াতে জন্মগ্ৰহণ কৰা, তেওঁলোকৰ পিতা মাতা ইয়াতে জন্মগ্ৰহণ কৰিছে, ভাই ককাই মা দেউতা ইয়াতে জন্মগ্ৰহণ কৰিছে, আৰু ষড়যন্ত্ৰৰ বলি হৈ তেওঁলোকক ডি সজাই যিসকলক ডিটেনশ্যন কেম্পত ৰখা হৈছে বা বাংলাদেশলৈ পঠিয়াই দিয়া হৈছে, তেওঁলোকক অতি শীঘ্ৰে মোকলাই দিয়াৰ বাবে, পৰিয়ালৰ লোকক সমজাই দিয়াৰ বাবে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।